নমস্কাৰ, এটা সৰু ভিডিঅ' লৈ পেলাই আহিছোঁ। এটা সৰু বাস্তু টিপছ আপোনালোকলৈ আগবঢ়াইছোঁ। সেইটো হৈছে যদি আপোনাৰ কিটচেনত আপোনাৰ গেছৰ ষ্টভ আৰু আপোনালোকৰ চিংক, অৰ্থাৎ য'ত আপোনালোকে বাচন ধুৱে, চিংক বা পানীৰ টেপ একেটা শাৰীতে যদি আছে বা ওচৰা ওচৰিকৈ আছে, তেতিয়াহ'লে আপোনাৰ জলতত্ত্ব আৰু অগ্নিতত্ত্বৰ মাজত বিৰোধ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায়। আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ যিসকল সদস্য আছে, সেই সদস্যসকলৰ মাজত যথেষ্ট মতভেদ বা মনোমালিন্য দেখা পোৱা যায় বা হ'ব পাৰে, বা আৰ্থিক অস্থিৰতা আহিব পাৰে, আৰু যথেষ্টভাৱে তেওঁলোক টেনশ্যনত থাকিব পাৰে, আৰু লগতে পাচনক্ৰিয়া সম্বন্ধীয় সমস্যা আৰু ব্লাড প্ৰেছাৰ সম্বন্ধীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি এনেকুৱা হৈ আছে, তেতিয়াহ'লে আপোনালোকে এটা সৰু উপায় কৰিব। আপোনালোকে অলপ পথাৰৰ পৰা মাটি আনি পেলাই চিংক আৰু যি আপোনালোকৰ ষ্টভ আছে, সেই ষ্টভৰ মাজত এটা মাটিৰ পাত্ৰত, অৰ্থাৎ মাটিৰ মলা বা আপুনি এটা কলহ ল'ব পাৰে, তাতে আপুনি সেই মাটিখিনি ভৰাই, সম্পূৰ্ণৰূপে ভৰাই তাৰ মাজত আপোনালোকে ৰাখি দিব। বা নহ'লে আপুনি গেছ ষ্টভৰ তলত এখন আপুনি গ্ৰীণ ৰঙৰ টাইলছ বা মাৰ্বল আপোনালোকে ৰাখি দিলেও এই সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। বা নহ'লে আপোনালোকে এখন গ্লাছৰ পাৰ্টিশ্যনো আপোনাৰ কৰি দিব পাৰে। তেতিয়াহ'লে এই সমস্যা অতি সহজে সমাধান হ'ব। ধন্যবাদ।